মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033-ত চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। DMIT টিম এটা আছে, যিটো এক্সপিৰিয়েঞ্চ টিম, সেই টিমে ফিংগাৰ প্ৰিণ্টছ দ্বাৰা ট্ৰেইনিং কৰা আৰু ফিংগাৰ প্ৰিণ্টছ দ্বাৰা ৰিপৰ্টটো লয়। আৰু ষ্টুডেণ্টসকল কেনেধৰণৰ সফল হ'ব বুলি ভাবে? তাৰমানে আমি ধৰক মেট্ৰিক যদি কোনোবা ফাৰ্ষ্ট ডিভিজন 2টা লেটাৰ পালে, তেতিয়া ভাবি লয় এইটো ছায়েন্সতে পঢ়িব লাগিব, কিন্তু আচলতে সেই ছায়েন্সৰ ষ্টুডেণ্ট নহয়। গতিকে সেইখিনি মাক দেউতাকে বুজি নাপায়, সেইখিনি নিৰূপণ কৰিব আমাৰ মেচিনে। এই ল'ৰাটোক কোন ছাইড আৰ্টছ পঢ়িলে ভাল হ'ব, না কমাৰ্চ পঢ়িলে ভাল হ'ব, না ছায়েন্স পঢ়িলে ভাল হ'ব, তেওঁৰ লাইনটো কোনটো, এইটো এই DMIT টেষ্টে এইটো নিৰূপণ কৰি দিব। তো ইয়াৰ লগে লগে আমি আৰু 2টা বস্তু আমি দেখিছোঁ, যিটো অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ কাৰণ আমাৰ ইয়াত বড়ো অনাবড়ো বুলি মাজতে চলিছিল, কিন্তু আজিকালি সেই ছিষ্টেমটো নাই। এইটো আমি খুব বেয়া পাওঁ, কোনোবাই যদি অনাবড়ো, কাৰণ আমি অসমীয়া অনা অসমীয়া এই কথাটো ওলাবলৈ বেয়া লাগি আছে। গতিকে আৰু হিন্দু মুছলিম এইবিলাক আমাৰ BTADত এটলিষ্ট নচলে। আৰু আমি সকলোৱে এক, চবৰ কাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো জাতিভেদ নকৰি কাম কৰি আছে। গতিকে আমি ভাবোঁ তেওঁৰ পদক্ষেপত আমি উপকৃত হ'ম। তো আমি বিচাৰিছোঁ কি, আমাৰ যিখিনি 6 শিডিউল এৰিয়া ট্ৰাইবেলৰ টেক্স ফ্ৰী হয়, তো যিখিনি নন ট্ৰাইবেল থাকে তেওঁলোকৰো টেক্স ফ্ৰী হোৱাৰ কাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰস্তাৱ এটা দিছোঁ। এইটো হ'ল স্পেচিয়েল ইকনমিক জ'ন। তো বড়োলেণ্ড এৰিয়া যদি স্পেচিয়েল ইকনমিক জ'ন যদি কৰে, তেতিয়াহ'লে আমাৰ যিখিনি নন ট্ৰাইবেল মানুহ বিজনেছমেন যিখিনি টেক্স দিব লগা হয়, তাৰে 50% ৰেহাই হ'ব। ইতিমধ্যে তেওঁ চেণ্ট্ৰেলৰ লগত কথা পাতিছে। তো গতিকে ইতিমধ্যে তেওঁ এছেম্বলিত পাছ কৰিব, যদি সম্ভৱ হয় ইলেকশ্যনৰ আগতে এছেম্বলিত এই বস্তুটো পাছ কৰিব। তেতিয়া আমাৰ যিখিনি নন ট্ৰাইবেলৰ যিটো টেক্স, এইটো এটলিষ্ট আধা হৈ যাব। আৰু এটা পদক্ষেপ আমি তেওঁলোকক আমি এডভাইজাৰী কমিটি হিচাপে তেওঁক প্ৰস্তাৱ দিছোঁ যে আমাৰ BTADত টোটেল 6 লাখমান ঘৰ আছে, গৃহ যিটো, প্ৰতিটা ঘৰত ফেমিলি, প্ৰতিটা ঘৰত এটা এটা চাকৰি দিব লাগে। এইটো আমি তেওঁক প্ৰস্তাৱ দিছোঁ। তেওঁ সহানুভূতিৰে বিবেচনা কৰিম বুলি কৈছে। আৰু এইটো এটা ডাঙৰ পদ, কাৰণ ইতিমধ্যে তেওঁ 1500মান শিক্ষক দিলে আৰু দি আছে আৰু হ'ব। আৰু গতিকে আমি দালাল চক্ৰৰ পৰা সাৱধান থাকিবলৈ ৰাইজক আমি অনুৰোধ জনাইছোঁ। আৰু তো এই মই সিদিনাও কৈছিলোঁ, এইখিনি কাম কৰোঁতে আমাৰ বিশেষ বৰঙণি আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী অসমৰ কৰ্মশ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতক আমি কটন কলেজৰ হোষ্টেলৰ পৰা পাইছিলোঁ। মোক আজিলৈও চিহ্নাদা বুলি কয়। এতিয়া মুখ্যমন্ত্ৰী হৈ গ'ল, তো আমি আৰু দূৰত থাকিব লাগে। তো তেওঁ যিটো কাম কৰে, সঁচাকৈ এইটো বহুত কাম কৰে, যিটো কয় এইটো কাম কৰে। আৰু হয়তো কিছুমানে বেয়া পায়, খং উঠে বুলি। আৰু তো খং উঠাটো স্বাভাৱিক, কাম কৰা মানুহৰ খং উঠিবই, আৰু খং নুঠিলে শাসন কৰাটো বৰ কঠিন। তো গতিকে আজি আমি তেওঁকো ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ। মইতো কৈছিলোঁ 2033-ত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। এই কথাটো মই বাৰে বাৰে উনুকিয়াই দিছোঁ, 2033-ত প্ৰধানমন্ত্ৰী হ'ব। কাৰণ আমি কটন কলেজৰ অডিটৰিয়ামত যেতিয়া মিটিং হৈছিল, মোৰ পুৰণি চিনাকি, আমি চব প্ৰিন্সিপালবিলাকেই আছিলোঁ। তেতিয়া কৈছিলোঁ আপুনি মুখ্যমন্ত্ৰী হ'ব লাগে, চব কাম আপুনিয়ে কৰে। তেতিয়া মোক কৈছিল চিহ্নাদা এনেকুৱা ক'ব নাপায় বুলি কৈছে, বেয়া পাব বোলে। নাই, মুখ্যমন্ত্ৰী হ'ব লাগে, ঈশ্বৰে কৃপা কৰিলেতো মুখ্যমন্ত্ৰী হৈ গ'ল। এতিয়া মোৰ মুখেদি ওলাইছে তেওঁ প্ৰধানমন্ত্ৰী হ'ব 2033-ত চাই থাকক। আৰু নৰেন্দ্ৰ মোদীৰ পিছত হয়তো নীতিন গাডকাৰী আহিব, নীতিন গাডকাৰীৰ পিছত তেওঁৱে যোগ্য বুলি মই ভাবোঁ। কি নাম আপোনাৰ? মই ডক্টৰ RN সিনহা, আমাৰ ইয়াতে। তো গতিকে এইখিনি মই তেওঁক ঈশ্বৰৰ তাত প্ৰাৰ্থনা কৰি দিছোঁ। অসমৰ এবাৰ মুখ্যমন্ত্ৰী অসমৰ পৰা এবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে, আমি সেইটো বিচাৰিছোঁ। আৰু প্ৰমোদ বড়োই যিখিনি পদক্ষেপ আৰম্ভ কৰিছে, এই 5 বছৰত 2 বছৰতো কৰোণাই গ'ল, কাম কৰিবই পৰা নাই। মানুহে বুজি পোৱা নাই কাম কৰা নাই বুলি। কিন্তু কৰোণাততো কেনেকৈ কাম কৰিব? ৰাইজৰ ওচৰত যাওঁতে মানুহৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লগা হয়। তো 3 বছৰ থাকিল, 3 বছৰত ছেপ্টেম্বৰতহে 3 বছৰ পূৰা হ'ব। এই 3 বছৰত যিখিনি কাম কৰিছে, মই সেই তাকেই কৈছোঁ, ৰাস্তা বিল্ডিং বনালে ডেভেলপমেণ্ট নহয়। এডুকেশ্যনত যিটো গুণগত মান উন্নয়ন কৰিছে, সেইটো আপোনালোকে নিশ্চয় ৰিয়েলাইজ কৰিব পাৰে, আমিও ৰিয়েলাইজ কৰিব পাৰিছোঁ। আৰু মই আজি এইখন স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ লেবৰেটৰী ভিজিট কৰিছোঁ। মই গৈয়ে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক কনভিন্স কৰাম যে এইখন স্কুলে ডেভেলপমেণ্ট গ্ৰাণ্ট পাওক আৰু লেবৰেটৰী বনাওক। আৰু ইতিমধ্যে BRPLকো মই অনুৰোধ কৰিম যে তেওঁলোকে
যাতে গ্ৰাণ্ট পায় আৰু নহ'লে মানুহবোৰ আজিকালি মডাৰ্ণ হৈ গৈছে থেংক ইউ এইখিনি হৈছে কথা আৰু থেংক ইউ